Evening students, agor video to side তোমালোকে মাজৰ my childhood lesson tour মাজৰ যিখিনি অংশ হে মাজৰ অংশখিনি নিশ্চয় বুজি পালা কেনেকৈ ধ্বংস হল পথাৰখন কেনেকৈ লেঞ্চয়ে ভগৱানলৈ চিঠি লিখিলে আৰু কিদৰে পোষ্টমাষ্টাৰ জনে তেওঁলৈ পইচা পঠিয়াইছিলে 100 পিছস পঠাব নোৱাৰিলে যদিও 75 পিছস পঠাইছিলে আৰু তেওঁ পোষ্টমাষ্টাৰ জনে গড বুলি এখন সিগনেচাৰ কৰি তেওঁলৈ and লগত পইচাখিনি পঠাই দিছিলে এতিয়া পিছৰটো আমি প্ৰেগাফলৈ যাম the following Sunday Lenso came a bit earlier than usual to ask if there was a letter for him পিছদিনা দেওবাৰে তাৰ পিছৰ দেওবাৰটো লেন্সো অকনমান সোনকালে আগতকৈ অহাতকৈ অকনমান সোনকালে আহিলে পোষ্ট অফিচলৈ আহি খুদিলে যে তেওঁৰ কাৰণে কিবা লেটাৰ আছে নেকি It was the postman himself. Postman jon nije ahisile who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office. Postman jone nije ahi চিঠিখন handed over কৰিছিলে তাৰমানে লেন্সৰ হাতত জমা দিছিলে তোমালে চিঠিখন আহিছে বুলি আৰু পোষ্টমাষ্টাৰ জনে নিজে যেটো এটা ভাল কাম যেহেতু কৰিলে তেওঁ মনটোতে নিজৰ এটা ভাল লাগি আছিল যেহেতু তেওঁ এটা ভাল কাম কৰিলে এজনৰ বিশ্বাস এটা ৰক্ষা কৰিলে তেওঁ অফিচৰ পৰা নিজৰ অফিচৰ পৰা হে গুটি ঘটনাটো চাই আছিল লেন্সো showed not the slightest surprise on seeing the money লেন্সোই কিন্তু পইচাটো দেখি অকনো আচৰিত হোৱা পৰিলক্ষিত নহল such was his confidence কিয়নো এটো তেওঁৰ কনফিডেন্স আছিল যে পইচাটো মই যেটো খুজিছো ভগৱানে দিবই but he became angry অকনো আনন্দিত বা এক্সাইটমেন্ট হোৱা পৰিলক্ষিত নহল লেন্সৰ মুখত কিন্তু তেওঁৰ মুখত খংহে দেখা পোৱা গল when he counted the money যেতিয়া তেওঁ পইচাখিনি কাউন্ট কৰিলে তেওঁ খং উঠাই দেখা গৈছিল God could not have made mistake ভগৱানে ভুল কেতিয়াও কৰিব নোৱাৰে nor could he have denied লেন্সো আৰু লেন্সক তেওঁ ডিনাই কৰিব নোৱাৰে তাৰমানে পইচাটো বিচাৰিছো যে নিৰু বুলি ক'ব নোৱাৰে what had he had requested তেওঁ যেটো ৰিকুৱেষ্ট কৰিছে সেই ৰিকুৱেষ্টটো ভগৱানে ডিনাই কৰিব নোৱাৰে আৰু ভগৱানে একো ভুল কৰিব নোৱাৰে লেন্সৰ ইমানখিনি বিশ্বাস আছিল ভগৱানৰ ওপৰত immediately Lenso went up to the window to ask for a paper or ink তেওঁ লগালগ খিকিখনৰ ওচৰলৈ গল আৰু পেপাৰ আৰু ইংক বিচাৰিলে on the public writing table সকলো পাব্লিকে যত লিখে পোষ্ট অফিচৰ এখন পাব্লিক ৰাইটিং টেবল আছে যত চিঠি পত্ৰ বা কিবা কিবি এড্ৰেছ লিখা হয় এখন পাব্লিক ৰাইটিং টেবল বুলি কয় he started to write হে পাব্লিক ৰাইটিং টেবল খনতে গৈ পেলে তেওঁ লিখিছিল লেন্সই লিখিবলৈ আৰম্ভ কৰিলে with much wrinkling his brows তেওঁ চেলাৰীখিনি কোছাই খঙত চেলাৰী কোছাই পেলে লিখিলে caused by the effort he had to make expresses his idea তেওঁ যেহেতু নিজৰ আইডিয়া দি পেলাই তেওঁ ভগৱানলৈ চিঠি এখন চিঠি দিছিলে যে পইচা বিচাৰি তাৰ ৰিটাৰ্ণ স্বৰূপে যে 100 পিছস নাপালে 75 পিছসে পালে তাৰ কাৰণে খং উঠি পেলাই লেন্সৰ চিঠিখন লিখিছিলে when he finished যেতিয়া তেওঁ ফিনিশ হল চিঠিখন লিখা he went to the window তেওঁ খিকখনৰ ওচৰলৈ আকৌ গল খিকি মানে যেটো পোষ্ট অফিচৰ তোমালকে পোষ্ট অফিচ গলে দেখিবা নাম্বাৰ 1 নম্বৰ উইন্ডো 2 নম্বৰ উইন্ডো এনেকে ভাগ ভাগকে থাকে প্ৰত্যেকখন উইন্ডোতে বেলেগ বেলেগ ধৰণৰ কাম হয় হেকানে ইয়াত উইন্ডো বুলি কৈছে খিকিৰ ওচৰলৈ গল গৈ পেলে বাই এ ষ্টাম্প এটা ষ্টাম্প কিনিলে which he licked and then affixed to the envelope যেটো তেওঁ অকনমান আঠা লগাই পেলে এনভেলপত ফিক্স কৰি দিলে পোষ্টেল ষ্টাম্পটো with a blow of his fist তেওঁ আঠা লগাই পেলে এনভেলপৰ ওপৰত পোষ্টেল ষ্টাম্পটো ফিক্স কৰিলে the moment the letter fell into the mailbox যেটো মুহূৰ্ততে চিঠিখন গৈ মেইলবক্সত পৰিলেগে the postmaster went to open it postmaster জনে গৈ পেলে চিঠিখন খুলিলে it said তাত লিখা আছিল God ভগৱানলৈ প্ৰতি লিখা আছিল God of the money that I asked for মই তোমাক যিমানখিনি পইচা বিচাৰিছিলো only 70 pesos reached me অকল 70 পইচাহে মোলৈ আহিলে send me the rest মোলৈ বাকিখিনিও পঠাই দিয়া
Since I need it very much, যেহেতু মোক বহুত দৰকাৰ পইচাখিনি মোক বহুত দৰকাৰ, but don't send it to me through the mail, কিন্তু মোক মেইলৰ জৰিয়তে পইচাখিনি নপঠিয়াবা, because the post office employees are a branch of crooks, Lenso, কিয়নো পোষ্ট অফিচৰ গোটেই এমপ্লয়ীখিনি মানুহখিনি ডকাইতৰ দল। লেন্সই বেকেটত চিঠিখন সমাপ্ত কৰি লেন্সো বুলি লিখি দিলে। তাৰমানে লেন্সই ভাবিলে যে ভগৱানেতো ভুল কেতিয়াও কৰিব নোৱাৰে, ভগৱানে 100 পিছই মোলে পঠাইছে, 100 পিছই পঠাইছে, তাৰে মোক 70 পিছৰ দি পোষ্ট অফিচৰ মানুহখিনি বাকি 30 পিছৰ ৰাখি থলে। সেইকাৰণে এতিয়া ভগৱানক আকৌ ক'লে চিঠিখন যে মই অকল 70 পিছৰহে পালোঁ, বাকি 30 যিটো পিছৰ দিবলৈ আছে তুমি মোক দিছিলা সেইটো পইচা মোক তুমি কাকো দিয়া, কিন্তু মেইলৰ থ্ৰেডি নিদিবা, কিয়নো পোষ্ট অফিচৰ মানুহখিনি হৈছে ডকাইতৰ দল, গতিকে মোক তুমি মেইলৰ থ্ৰেডি নিদিবা। লাষ্টত কি হ'ল, যিখিনি মানুহে পঠিয়াইছিলে লেন্সলৈ পইচাখিনি, সেই মানুহখিনিকে লেন্সই কি কৰিলে ডকাইতৰ দলৰ লগত তুলনা কৰিলে। তাৰমানে সেইটো শুনি পোষ্টমাষ্টাৰজনৰ মনটোত দুখ লাগিব নালাগে, তাৰমানে তেওঁলোকেই লেন্সৰ যিটো ভগৱানৰ প্ৰতি বিশ্বাস, সেই বিশ্বাসটো হেৰাই নাযাবৰ কাৰণে ষ্টেপ ল'লে, আৰু লাষ্টত তেওঁলোকে ডকাইতৰ দল হিচাপে আখ্যা পালে। এয়াই আছিলে মাই চাইল্ডহুড যিটো লেচন, এ লেটাৰ টু গড যিটো লেচন, সেই লেচনটোৰ অসমীয়া অনুবাদ। তোমালোকে হয়তো ধুনীয়াকৈ বুজিব পাৰিছা মোৰ বুজোৱাটো। ধন্যবাদ।